মাটি বেদখলৰ নামত চলিছে চৰম অৰাজকতা। মাটি বিক্ৰী কৰিবলৈ অমান্তি হোৱাত এইবাৰ ভাবুকি প্ৰদানেৰে বেদখলৰ চেষ্টা একাংশ দুষ্ট চক্ৰৰ। নিজৰ নামত থকা ম্যাদী মাটি ভোগ দখল কৰিবলৈ ভয়ত শংকিত হৈছে মাটিৰ গৰাকী। ঘটনাৰ স্থান বঙাইগাঁও জিলাৰ মেৰৰচৰ থানাৰ অন্তৰ্গত ২ নং শিমলাবাৰী। মাটিৰ গৰাকী মহিবুৰ ৰহমান তালুকদাৰ। উল্লেখযোগ্য যে 1999 চনত ক্ৰয় কৰা 220 নং পাত্ৰৰ 329 নং দাগৰ এবিঘা মাটিৰ কিছু অংশত দোকান ঘৰ বনাই ভাড়া দিয়াৰ লগতে ভোগ দখল কৰি থকাৰ লগতে বাকী মাটিখিনিত ঘৰ বনোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু কিছুদিন পূৰ্বে একাংশ লোকে মহিবুৰ ৰহমানক তেওঁৰ মাটি বিক্ৰী কৰিবলৈ দাবী জনায়। মহিবুৰ ৰহমানে মাটি বিক্ৰী কৰিবলৈ অমান্তি হোৱাত দুষ্ট চক্ৰৰ দলটোৱে মহিবুৰ ৰহমানক নজনাকৈ উক্ত ঠাইডোখৰত ট্ৰেক্টৰেৰে মাটি পেলাই বাহিৰে বেৰ দি বেদখল কৰাৰ চেষ্টা কৰে বুলি অভিযোগ উত্থাপন হৈছে। মাটি বেদখলত আগভাগ লোৱা ব্যক্তিসকলৰ ভিতৰত আবুল কালাম, শাহজান আলী, আলী আজম, সালাম, বিএছচি আদিয়ে অগ্ৰণী ভূমিকা লৈছে বুলি ভুক্তভোগীয়ে অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত ভুক্তভোগী মহিবুৰ ৰহমানে প্ৰশাসনৰ কাষ চাপিছিল যদিও সন্তোষজনক আশ্বাস পোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ভুক্তভোগীয়ে। মোৰ নাম মহিবুৰ ৰহমান। মই 1999 চনত ৰঙাপানীত থকা শিমলাবাৰী 2য় খণ্ডত 1 বিঘা মাটি কিনিছিলোঁ আৰু সেই মাটিত মই তেতিয়াৰ পৰাই দোকান ঘৰ দি মই তাতে মানে দোকান ভাড়া দিছোঁ আৰু সেই হিচাপত মই চলি আছোঁ। কিন্তু এতিয়া মোৰ মানে এনেকুৱা প্ৰয়োজন হৈছে যে মোৰ ঘৰ কৰিব লগা হৈছে। মই ঘৰ কৰাৰ কাৰণে তাতে মানে মাটি পেলাব গৈছিলোঁ, কিন্তু তাতে দেখা গ'ল যে আমাৰ মছজিদ কমিটি আৰু ঈদগাহ কমিটি আছে। ঈদগাহ কমিটিৰ ভিতৰত তেওঁলোকৰ মাজত আবুল কালাম, তাৰপিছত শাহজাহান আলী, আলী আজম, তাৰপিছত সালাম বিএছচি এনেকুৱা কিছুমান ব্যক্তি আহি আমাক বিভিন্ন ধৰণৰ ধমকি দিয়ে যে আমাক ইয়াৰ পৰা খেদিব, আমাৰ মাটিখিনি তেওঁলোকে জোৰ জবস্তি তাৰমানে তেওঁলোকক বিক্ৰী কৰিব লাগে, এনেকুৱা ধৰণে বিভিন্ন ধৰণে ভাবুকি দি আছে। যাৰ ক্ষেত্ৰত আমি মানে প্ৰশাসনৰ ওচৰলৈ গৈছিলোঁ, তেওঁলোকেও আমাক মানে সিমান আশা পোৱা নাই। এইটো আমালোকৰ নামতে আছে মানে এইটো মোৰ লেণ্ড হোল্ডিং চাৰ্টিফিকেট, এইটো আমাৰ জবানবন্দী কপি আছে ইয়াতে লগতে। গতিকে মোৰ এইখিনি ডকুমেণ্টছৰ ক্ষেত্ৰত মোৰ একো হেৰি নাই। ইয়াতে দিয়া আছে দাগ নম্বৰ 329 আৰু পাট্টা নম্বৰ 220। এইটো আগতে তেওঁলোকে 1 মাহ আগতে একবাৰ কৈছিল আমাক যে মাটিখিনি বিক্ৰী কৰিব লাগে, কিন্তু আমি তেওঁলোকক মানা কৰি দিছোঁ যে নাই, আমি বিক্ৰী নকৰোঁ, আমি তাতে মানে ঘৰ বাৰী বনাম, গতিকে এইখিনি আমাৰ মাটিৰ প্ৰয়োজন আছে, গতিকে আমি বিক্ৰী নকৰোঁ। কিন্তু তেওঁলোকে এনেকুৱাকৈ ধৰিছে যে আমাক জোৰ জবস্তি তেওঁলোকে বিক্ৰী কৰি হ'লে বিক্ৰী কৰিব লাগে, আমাক তাৰ পৰা গুচি আহিব লাগে, এনেকুৱা ধৰণৰ তেওঁলোকে ভাবুকি দিছে আমাক। বলপূৰ্বকভাৱে ল'ব আৰু বলপূৰ্বক লোৱাৰ কাৰণে তেওঁলোকে বাহিৰে অলৰেডি বেৰা দি তেওঁলোকে মানে দখল কৰিছে। সেইবিলাক আমাক যাব নিদিয়ে। তাৰমানে আমি আইনত গৈছিলোঁ, থানাত গৈছিলোঁ, তেওঁলোকে ওচিয়ে কৈছে যে এইবিলাক আপোনালোকে মণ্ডলৰ ওচৰত যাওক, যাই মানে সীমা সমজাই লওক, এনেকুৱা ধৰণে আমাক কৈছে। কিন্তু আমি মণ্ডলৰ ওচৰত বহুত দিন হ'ল ঘূৰি আছোঁ, SDCO ছাৰৰ লগতো লগ ধৰিছিলোঁ, তাতেও মানে আমি তেনেধৰণৰ একো পোৱা নাই। আমি এপ্লিকেশ্যন তাতে কৰা আছে আমাৰ সীমা সমজোৱাৰ কাৰণে, কিন্তু তেনেধৰণৰ আমি কোনো সঁহাৰি পোৱা নাই। গতিকে মই সাংবাদিকসকল দাদাসকলৰ দ্বাৰা মই এইখিনি বুজাব বিচাৰিছোঁ বা জনাব বিচাৰিছোঁ যে আমাক ইয়াৰ মানে বিহিত এটা ব্যৱস্থা যাতে কৰি দিয়ে, তাৰ কাৰণে মই আশা ৰাখিছোঁ। সম্প্ৰতি চৰকাৰ তথা প্ৰশাসনৰ পৰা যথাযথ ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ আহ্বান জনাইছে ভুক্তভোগী মহিবুৰ ৰহমান তালুকদাৰে। মোৰ সৰু ভাইটি মহিবুৰ ৰহমান তালুকদাৰ, তেখেতৰ নামত থকা 1 বিঘা মাটি আজি দেশখন কেনেকুৱা যেন অৰাজকতাৰ সৃষ্টি হৈছে। আমি সেই মছজিদ কমিটি আৰু ঈদগাহ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগত আলোচনা পাতিছিলোঁ। তেওঁলোকৰ জোৰ জবস্তি মাটিখিনি তেওঁলোকৰ বিক্ৰী কৰিবই লাগে। আমি তেওঁলোকৰ লগত বহাৰো এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ খুৰাই কৈছিল লামচাম যদি কিবা লয় 1-2 হাত, তেওঁলোকে এটা মান্তি আছিল। যেতিয়া তেওঁলোকে নাই, গোটেইখিনি মাটি তেওঁলোকে বিক্ৰী কৰিব লগা হয়, তেওঁলোকে এটা প্ৰেছাৰ ক্ৰিয়েট কৰিলে, তেতিয়া ভাইটিসকলে সেই মহিবুৰ ৰহমান যিখন মাটিৰ মালিক, মোৰ সৰু ভাইটি, তেখেতে নাই, বিক্ৰী নকৰে, তাতে ঘৰ বনাবৰ কাৰণে তেওঁ এটা পৰিকল্পনা কৰিছিল, তাতে মাটি পেলাব গৈছিল। তেতিয়া তেওঁলোকে কৰিছে এই ঈদগাহ কমিটিৰ মানুহে আহি তেওঁক বাধা প্ৰদান কৰে। তেতিয়া আমি আইনৰ কাষ চাপিছিলোঁ। কাষ চাপাৰ পিছত 107 এটা কেছ দাখিল কৰিছিলোঁ। তাতে আমাৰ ৰাঙাপানী জিলাৰ মেৰেশ্বৰ থানা আছে, তাৰে OC ছাৰে তেওঁলোকক মাতি আনি কৈছিল। তাৰ পিছদিনা আহি তেওঁলোকে কি কৰিলে,
অৰাজকতা পাই তেওঁলোকে বাহিৰে তেওঁলোকৰ গোটেইখিনি মাটি তেওঁলোকে বেৰ এটা দিলে আৰু বেদখল দিয়াৰ চেষ্টা কৰিলে তাৰপিছত আমি প্ৰশাসনৰ ওচৰত গৈছিলোঁ তেওঁলোকে ক'লে যে মণ্ডলৰ পৰা আপোনালোকে সীমা সমজাই লওক আমি মাটিৰ একো নাজানো আপুনি খুঁটি চুটি পুতি লওক তাৰপিছত আমি দেখা যাব তেতিয়া আমি হতভম্ব হ'লোঁ তেতিয়া আমি আৰু ভাবিলোঁ যে মিডিয়াৰ মাধ্যমেৰে যদি আমি এইটো প্ৰশাসনক এটা মেছেজ দিওঁ তথাপি আমি এটা সুপৰামৰ্শ বা সুবিচাৰ এটা পাম এই আশাবাদী আমি বিচাৰিছোঁ আৰু প্ৰশাসনৰ প্ৰতি আমাৰ এটা ৰাস্তা আছে তেওঁলোকে নিশ্চয় এই মিডিয়াৰ মাধ্যমেৰে আমাৰ এটা ভাল পৰামৰ্শ বা এটা ন্যায় বিচাৰ দিব এই আশা আমি ৰাখিছোঁ নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ